ৰজাঘৰীয়াই কয় কেৱল পানী কমিছে ক'ত পানী কমিছে? এয়া এককাল পৰ্যন্ত পানী, মানুহ ঠাই নোপোৱা পানী। এনেকুৱা অৱস্থাত মানুহ কেনেকৈ চলিব? বান্ধ দি পেলাই পানী ৰাখিব লগা হৈছে গেটৰ মুখত। কেনেকুৱা অৱস্থা, ঘৰত পানী সোমাইছে তলত, এনেকুৱা অৱস্থা। সেয়াই ৰজাঘৰীয়া, আপোনালোকে কওঁ থুলুঙা মন্তব্য কিয় কৰে আমাক লৈ? এই কি অৱস্থা আমাৰ, জ্বৰত পৰি আছোঁ এতিয়া আমি, এতিয়া নামিব পৰা নাই পানীত। কেনেকৈ কৰি খাম, কেনেকৈ কি কৰিম? সেইকাৰণে ৰজাঘৰীয়া আপোনালোকে থুলুঙা মন্তব্য কৰিলে দুখ পাওঁ। এই অনিল নগৰৰ অৱস্থা, আমাক ডাইভাৰচন লাগে, উইদাউট ডাইভাৰচন ন চলিউশ্যন। এই কেনেকৈ আমি কেনেকৈ চলিম কওক? চাওক এতিয়া অৱস্থা নাই, একাঠু পানী, এককাল পানীত মানুহ পৰি আছে নিমজ্জিত। কেনেকৈ যাব মানুহ, কেনেকৈ খাব? কি অৱস্থা! কেইটামান মেচিন দিয়ে সামৰিছে। এয়াই আমাৰ দুৰ্ভাগ্য, এয়াই আমাৰ ভাগ্য। আচলতে আমাৰ অনিল নগৰৰ এয়াই এক ভাগ্য। কোনো অৱস্থা নোহোৱা অৱস্থা, আমাৰ দুৰৱস্থাৰ অন্ত নাই। আমি এই প্ৰতিগন্ধময় পৰিস্থিতিত পৰি আছোঁ, এক দুৰ্গন্ধময় পৰিস্থিতি। কেনেকৈ যাব, কেনেকৈ খাব? কি অৱস্থা, মানুহ কেনেকৈ আহিছে, কেনেকৈ গৈছে, কেনেকৈ দিনৰ দুবেলা দুমুঠি উলিয়াইছে, কেনেকৈ কি কৰিছে সেয়া ভগৱান জানে। এনেকুৱা অৱস্থা, হাজিৰা বন্ধ, এনেকুৱা অৱস্থাত আমি কেনেকৈ চলিব? দিন হাজিৰা কৰা মানুহখিনিৰ অৱস্থা কেনেকুৱা? এই অনিল নগৰৰ অৱস্থা। অনিল নগৰ আমাৰ পানী কমা নাই। বৰমূৰীয়া, ৰাজাঘৰীয়া আপোনালোকক জনাইছোঁ যে আমাৰ বানপানী কমা নাই। আমাৰ বানপানী সেই একেই অৱস্থাৰে আছে, উইদাউট ডাইভাৰচন ন চলিউশ্যন। ৰজাঘৰীয়াই কয় কেৱল পানী কমিছে ক'ত পানী কমিছে? এয়া এককাল পৰ্যন্ত পানী, মানুহ ঠাই নোপোৱা পানী। এনেকুৱা অৱস্থাত মানুহ কেনেকৈ চলিব? বান্ধ দি পেলাই পানী ৰাখিব লগা হৈছে গেটৰ মুখত। কেনেকুৱা অৱস্থা, ঘৰত পানী সোমাইছে তলত, এনেকুৱা অৱস্থা। সেয়াই ৰজাঘৰীয়া, আপোনালোকে কওঁ থুলুঙা মন্তব্য কিয় কৰে আমাক লৈ? এই কি অৱস্থা আমাৰ, জ্বৰত পৰি আছোঁ এতিয়া আমি, এতিয়া নামিব পৰা নাই পানীত। কেনেকৈ কৰি খাম, কেনেকৈ কি কৰিম? সেইকাৰণে ৰজাঘৰীয়া আপোনালোকে থুলুঙা মন্তব্য কৰিলে দুখ পাওঁ। এই অনিল নগৰৰ অৱস্থা, আমাক ডাইভাৰচন লাগে, উইদাউট ডাইভাৰচন ন চলিউশ্যন। এই কেনেকৈ আমি কেনেকৈ চলিম কওক? চাওক এতিয়া অৱস্থা নাই, একাঠু পানী, এককাল পানীত মানুহ পৰি আছে নিমজ্জিত। কেনেকৈ যাব মানুহ, কেনেকৈ খাব? কি অৱস্থা! কেইটামান মেচিন দিয়ে সামৰিছে। এয়াই আমাৰ দুৰ্ভাগ্য, এয়াই আমাৰ ভাগ্য। আচলতে আমাৰ অনিল নগৰৰ এয়াই এক ভাগ্য। কোনো অৱস্থা নোহোৱা অৱস্থা, আমাৰ দুৰৱস্থাৰ অন্ত নাই। আমি এই প্ৰতিগন্ধময় পৰিস্থিতিত পৰি আছোঁ, এক দুৰ্গন্ধময় পৰিস্থিতি। কেনেকৈ যাব, কেনেকৈ খাব? কি অৱস্থা, মানুহ কেনেকৈ আহিছে, কেনেকৈ গৈছে, কেনেকৈ দিনৰ দুবেলা দুমুঠি উলিয়াইছে, কেনেকৈ কি কৰিছে সেয়া ভগৱান জানে। এনেকুৱা অৱস্থা, হাজিৰা বন্ধ, এনেকুৱা অৱস্থাত আমি কেনেকৈ চলিব? দিন হাজিৰা কৰা মানুহখিনিৰ অৱস্থা কেনেকুৱা? এই অনিল নগৰৰ অৱস্থা। অনিল নগৰ আমাৰ পানী কমা নাই। বৰমূৰীয়া, ৰাজাঘৰীয়া আপোনালোকক জনাইছোঁ যে আমাৰ বানপানী কমা নাই। আমাৰ বানপানী সেই একেই অৱস্থাৰে আছে, উইদাউট ডাইভাৰচন ন চলিউশ্যন।